গাইছ তোমালোকেও বাহিৰলৈ আহি টকা ইনকাম কৰিবলৈ মন যায় নেকি? যদি যায় মোৰ কাহিনীটো শুনিবা হা। মানে প্ৰথম মই গ'লোঁ বাহিৰত মানে পইচা ইনকাম কৰিম বুলি দেই। প্ৰথম মই গ'লোঁ হায়দৰাবাদ। মানে প্ৰথম আহিছিলোঁ হায়দৰাবাদ, প্ৰথম আহিছিলোঁ মই হায়দৰাবাদত থাকিলোঁ এমাহ, কষ্ট পালোঁ, ঘৰলৈ গুচি গ'লোঁ। তাৰপিছত গ'লোঁ মই কেৰেলাতো এমাহ থাকিলোঁ, কষ্ট পালোঁ, আকৌ গুচি আহিলোঁ তাৰপৰা কেৰেলাৰ পৰা আহি পিনি মই থাকিলোঁ গুৱাহাটীত, তাতো থাকিলোঁ এমাহ, তাতো কষ্ট পালোঁ, ঘৰলৈ গুচি গ'লোঁ। তাৰপিছত বহুদিন মই ঘৰত থাকিলোঁ, বোলো ঘৰতে কিবা এটা কৰিম, ইমানকৈ অহা যোৱা কৰি থাকি লাভ নাই, পইচা এনেকৈ ইনকাম নহ'ব না। মোৰ মানে মাইণ্ডছেটটো বেলেগ এটা, মানে মই পইচা ঘটিম চেট। তাৰপিছত সেই 2-3 মাহ ঘৰত থকাৰ পিছত মই গুচি আহিলোঁ আকৌ নাগালেণ্ড। বোলো এইবাৰ ঘৰত যাব নাই এনেকৈ মানে নাগালেণ্ড মানে বেছি দূৰ ৰাস্তাও নহয়, মানে সেনেকৈ মানে ঘৰ বেছি দূৰ মানে বেছি দিন থাকিম, পইচা ঘটিম, বিন্দাছ লাইফ এনজয় কৰিম চেট। তাৰপিছত নাগালেণ্ড গুচি গ'লোঁ সেই ভাবি, তাত থাকিলোঁ সম্পূৰ্ণ 1 সপ্তাহ। তাৰপিছত তাৰপৰাও গুচি আহিলোঁ চেট। তাৰপৰা গুচি আহি এতিয়া আকৌ হায়দৰাবাদ আহি পিনি মানে আকৌ এতিয়া হায়দৰাবাদ আহিছোঁ ন। হায়দৰাবাদ মানে কি মই ভাবিছিলোঁ কি বোলো ৰাসলৈ 6 মাহ আছে, 6 মাহ বোলো মই বাহিৰত থাকিম, পইচা অলপ গোটাই পিনি বাইক চাইক এখন ল'ম, ছোৱালী আগত ৰন ঠন এই চাহ পকাম বোলো, ছোৱালী তোৱালী পতিব চেট, মন চেনে অকণ কৰিবলৈ চান্স অকণ পাম চেট। এতিয়া এবছৰ হৈ গৈছে আৰু লাহে ধীৰে পাৰ হৈ গৈছে আৰু লাহে ধীৰে বাকী লাগিবলৈ ষ্টাৰ্ট হৈছে চেট। যদি বাহিৰলৈ আহা মোৰ নিচিনা এটা টাৰ্গেট লৈ আহিবা চেট, জীৱনত উন্নতি কেতিয়াও হ'ব নোৱাৰিবা।